আজি ৰবিবাৰ চিনেমা চাই আছোঁ, হিন্দী চিনেমা দি আছে আৰু মই বন্ধাকবি কাটিবলৈ লৈছোঁ। মানে বুঢ়া পাতবিলাক বাছি বাছি ধুনীয়াকৈ এতিয়া কাটিম আৰু মই আপোনালোকক কৈছিলোঁ নহয় যে মই কুকুৰ পোৱালি বুলি ভুলতে গৰু পোৱালি আনিলোঁ, তাৰ প্ৰমাণটো দি আছোঁ আপোনালোকক। এইয়া চাওক, আমাৰ গৰু পোৱালিটোৱে গাজৰ খাই আছে ন ধুনুমা, তুমি গৰু বাচ্চা। অঁ, এয়া আমাৰ হৈছে, মই মানে ভুলতে কুকুৰ পোৱালি বুলি আনিলোঁ, এয়া গৰু পোৱালি। আজি হৈছে ৰবিবাৰ আৰু ৰবিবাৰৰ স্পেচিয়েল খানা কি চাওক, মোৰ তিতা কেৰেলা ভাজি আৰু লগতে নিম পাতৰ ভাজি। কি যে মজা, ৰবিবাৰৰ স্পেচিয়েল খানা মোৰ ঘৰত এয়াই। আৰু আছিলে মাছ ভাজি আছোঁ, কিন্তু বেলেগকৈ নবনাওঁ, আজি বনাম নিৰামিষ চব্জিৰ লগত। এয়া চাওকচোন, ৰান্ধনি চম্বাছ দি পেলাই সকলো চব্জি মিক্স কৰি এখন লাবৰা চব্জি বনালোঁ, তাতে দি দিলোঁ মাছখিনি। কিন্তু সঁচাকৈ খাবলৈ বহুত টেষ্টি হৈছে। খোৱাৰ পিছত মই ভিডিঅ'টো এডিট কৰিছোঁ, সঁচাকৈ বহুত ভাল লাগিলে খাবলৈ। আজি প্ৰথমবাৰ খালোঁ আৰু লগতে বনাইছিলোঁ কেঁচা চাটনি, মানে বিলাহী, গাজৰ আৰু ভাতকেইটা খোৱা হোৱাৰ পিছতেই লগে লগে ফোন আহি গ'ল মোৰ পাৰ্চেল। আৰু কি আহিল চাওকচোন, পে'মেণ্টটো কৰা আছে ন? 374 হয়নে? অঁ, থেংক ইউ। পাৰ্চেল আনিছোঁ, তাকো কি ডাষ্টবিন যে ক'লা পলিথিনটো পাৰিবি নিবনে?